আমি কা আইনখনেই সমৰ্থন নকৰোঁ। আমি 2014 চনটো মানি লোৱা নাই, সেইবাবে আমি আন্দোলন কৰিলোঁ, সেইবাবে আমি দিল্লীৰ দৰে চহৰত গৈ প্ৰতিবাদ কৰিছোঁ। গতিকে য'ত আমি কা আইনখনেই মানা নাই, যদিও চৰকাৰে বলপূৰ্বক জাপি দিছে, গতিকে বিজেপি চৰকাৰৰ বিৰুদ্ধে যি কা প্ৰত্যাহাৰৰ যি আন্দোলন সদায় চলি থাকিব। 24টো দূৰৰে কথা, আমি 14 মনা নাই, য'ত কা আমি নামানো, কাখন মানি লোৱা নাই, তেনেস্থলত আৰু পুনৰ ভিত্তিবৰ্ষ সম্প্ৰসাৰণৰ বিষয়টো মানাৰ কথাই নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এইটোহে আহ্বান জনাইছোঁ যাতে তেওঁ ইয়াৰ ঘোষণা কৰে কাখন বাতিল কৰা হ'ব। যোৱা কেইটামান দিনত অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰা হ'ল বুলি যোৱা 2 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ত কেইজনমান ব্যক্তিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণা কৰিছিলে। প্ৰকৃতাৰ্থত শেহতীয়াকৈ কিছুদিনৰ পৰা অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমৰ কেইজনমান কেন্দ্ৰীয় কমিটিৰ দায়িত্বত থকা ব্যক্তি, উপসভাপতি হেমকান্ত দাস, উপসভাপতি মুক্তিনাথ দাস, সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাস, সাংগঠনিক সম্পাদক অভিজিৎ দাস, সাংস্কৃতিক সম্পাদক সুমিপ্ৰীতম দাস আৰু ডিব্ৰুগড় জিলাৰ সভাপতি ভুৱন চন্দ্ৰ দাস, এই 6জন ব্যক্তিয়ে অনুসূচিত জাতি যুৱস্ত পৰিষদৰ বিৰুদ্ধে বহু ধৰণৰ বিৰূপ মন্তব্য কৰা আৰু আমাৰ সংগঠন বিৰোধী কাম কাজত জড়িত হৈ আছিলে। আৰু যোৱা 29 আগষ্ট তাৰিখে যেতিয়া আজিৰ এই অনুষ্ঠিত হৈ যোৱা সভাখনৰ বিষয়ে জাননী প্ৰকাশ পালে, তেতিয়া এই সতীৰ্থসকলক আজিৰ সভাত উপস্থিত থাকিবলৈ জনোৱা হ'ল। আৰু যিসকল সতীৰ্থই বিভিন্ন ধৰণে সংগঠন বিৰোধী কামত জড়িত আছিলে, তেওঁলোকক আজিৰ সভাত উপস্থিত থাকিবলৈ জনোৱাৰ লগে লগে তেওঁলোকে 2 ছেপ্টেম্বৰ তাৰিখে কোনো ধৰণৰ সভা সমিতি নোহোৱাকৈ, কোনো সতীৰ্থক আলোচনা বিলোচনা নকৰাকৈ 6জন সতীৰ্থই, এতিয়া প্ৰাক্তন সতীৰ্থ হ'ল আমাৰ 6জন ব্যক্তিয়ে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি ৰুবুল দাসক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰা হ'ল। আচলতে এই কাৰ্য অবৈধ। আজি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসম এখন সংবিধানৰ আধাৰত পৰিচালিত হয়। আজি আপোনালোকে যে সংবাদ মাধ্যমত দেখিছে, এইখন হ'ল অনুসূচিত জাতি যুৱস্ত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা, অৰ্থাৎ প্ৰতিখন জিলা কমিটিৰ নিৰ্বাচিত সদস্যসকল আৰু কেন্দ্ৰীয় কমিটিৰ বিষয়াসকলে এনেধৰণে কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত কৰিব পাৰে। গতিকে 6জন ব্যক্তিয়ে ৰুবুল দাসৰ লগতে সংগঠনটোৰ মাজত বিভাজন অনা আৰু অনুসূচিত জাতিক বদনাম কৰিবৰ বাবে এই কাম কৰিলে। তেওঁলোকে অনুসূচিত জাতি বিৰোধী আৰু সংগঠন বিৰোধী কামত লিপ্ত থকাৰ বাবে আজিৰ সভাত পুংখানুপুংখভাৱে বিষয়টো আলোচনা কৰাৰ পিছত তেওঁলোকক নিৰ্দিষ্ট সময়ৰ বাবে নহয়, তেওঁলোকক আজীৱন অৰ্থাৎ জীৱিত কালত তেওঁলোকক আৰু কেতিয়াও আমাৰ সংগঠনলৈ আহিবলৈ দিয়া নহ'ব, তেওঁলোকক আজীৱন সময়ৰ বাবে বহিষ্কাৰ কৰা হ'ল বুলি আজি সিদ্ধান্ত লোৱা হ'ল। দ্বিতীয়তে মই আপোনালোকক সুবিধাতে কওঁ, এই 5জন ব্যক্তি আমাৰ ফটোখন উঠাই দিয়ক, আপোনালোকে দেখিব আমাৰ সংশ্লিষ্ট জিলাৰ সতীৰ্থসকলে, ডিব্ৰুগড় জিলাৰ সতীৰ্থ আছে, যোৰহাট জিলা আছে, গোলাঘাট জিলা আছে, নগাঁও জিলা সকলো আছে। কেন্দ্ৰীয় এই সাধাৰণ সভাত উপস্থিত থকা সংশ্লিষ্ট জিলাৰ প্ৰতিনিধিসকলে তেওঁলোকৰ যি জিলাৰ এই সতীৰ্থসকলে কামটো কৰিছে, তেওঁলোকৰ ফটোবোৰ আপোনালোকে দেখিব। এইজন হেমকান্ত দাস, এখেত আছিলে কেন্দ্ৰীয় কমিটিৰ উপসভাপতি, তেখেতৰ ঘৰ বোকাখাটৰ বৰজুৰি। এখেত আছিলে আপোনাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মুক্তিনাথ দাস, এখেতৰ ঘৰ হ'ল মালৌখাৰ যোৰহাটত। তাৰপিছত আছিলে আপোনাৰ অমৃতপ্ৰাণ দাস, কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক, তেখেতৰ ঘৰ জানখনা গাঁও, বালিগাঁও, যোৰহাটত। তাৰপিছত আছিলে আপোনাৰ এইজন অভিজিৎ দাস, ডিব্ৰুগড় পোহাৰীখনীয়া গাঁও, কুমাৰনিচিকা, তেখেতৰ ঘৰ, এখেত আছিলে সাংগঠনিক সম্পাদক। তাৰপিছত আছিলে সুমিপ্ৰীতম দাস, এখেতৰ ঘৰ গাৰ্ড কোৱাৰ্টাৰ, পাঁচআলি, ডিব্ৰুগড় টাউন, আৰু এখেত ভুৱন চন্দ্ৰ দাস আমাৰ ডিব্ৰুগড় জিলা কমিটিৰ সভাপতি। অৰ্থাৎ আমাৰ সমগ্ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদক অৱমাননা কৰি, সংবিধানক অপমান কৰি 6জন ব্যক্তিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি পেলাই সংগঠন ভাঙনি দিব চেষ্টা কৰিলে আৰু এনেকুৱা কিছুমান অভিযোগ দিলে যাৰ কাৰণে অনুসূচিত জাতিক এটা বদনাম কৰা হ'ল। আৰু এই অনুসূচিত জাতিক বদনাম কৰা আৰু সংগঠনৰ মাজত ভাঙনি অনাৰ বাবে এই কেইজন ব্যক্তিক, ফটোখন আকৌ এবাৰ দেখুৱাই দিয়ক, এই কেইজন ব্যক্তিক আজীৱন সময়ৰ বাবে আমাৰ সংগঠনৰ বহিষ্কাৰ কৰা হ'ল। তাৰ লগতে এওঁলোকক ৰাজহুৱা স্থানত নিষিদ্ধ ঘোষণা কৰা হ'ল। অৰ্থাৎ এই 6জন ব্যক্তি আজিৰ পৰা যি ৰাজহুৱা স্থানতে তেওঁলোক নাযাওক কিয়, আমাৰ সংগঠনৰ সদস্য যেতিয়াই তেওঁলোকৰ ৰাজহুৱা স্থান পাব, তেওঁলোকক তাতে সেই স্থানতে তেওঁলোকৰ বিৰুদ্ধে আমি কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু তেওঁলোকক বৰ্জন কৰিম। তেওঁলোকে যোৱা সভা সমিতি
সকাম নিকাম বিয়া বাৰু শ্ৰাদ্ধ আদি সকলো অনুষ্ঠান তেওঁলোকে নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ এই 6জন ব্যক্তি য'ত যাব অনুসূচিত জাতি যুৱ পৰিষদ আৰু অনুসূচিত জাতি ৰাইজক আমি আহ্বান জনাইছোঁ তেওঁলোকক যাতে এঘৰীয়া কৰা যায়। অৰ্থাৎ আজিৰ পৰা আমাৰ সমাজত অনুসূচিত জাতি সমাজত অসমৰ সমাজত এই 6জন ব্যক্তিয়ে যিহেতু তেওঁলোকে সংগঠন ভাঙিছে আৰু তেওঁলোকে অনুসূচিত বদনাম কৰিছে, আমাক কলংকিত কৰিব চেষ্টা কৰি গতিকে তেওঁলোকক নিষিদ্ধ কৰা ঘোষণা কৰা হ'ল আৰু ঘাটে পানীয়ে তেওঁলোকক এঘৰীয়া কৰা হ'ল। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে আমি অনুসূচিত জাতি যুৱ পৰিষদে কেওট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰিব চৰকাৰ এখনে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে আমি আমাৰ সংগঠনে বিগত প্ৰায় 1.5 মাহ আমি আংশিকভাৱে হ'লেও সামগ্ৰিকভাৱে নোৱাৰিলেও আংশিকভাৱে হ'লেও চেকা চুকা হ'লেও আমি বিভিন্ন প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰি আহিছিলোঁ ৰাজ্যব্যাপী। আৰু সেইটোৱে নহয়, তাৰ লগতে আমি মহামান্য উচ্চতম ন্যায়ালয়ত অনুসূচিত জাতিত যে অন্য জাতি জনগোষ্ঠী অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বিৰোধিতা কৰি মহামান্য উচ্চতম ন্যায়ালয়ত যোৱা 13 আগষ্ট তাৰিখে বিয়লি 3:40 আমি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ। আবেদন দাখিল কৰাৰ পিছত আমি গুৱাহাটীলৈ অহাৰ পিছত আমাৰ সতীৰ্থসকলৰ লগতে সংবাদ মাধ্যমত আমি গোটেই বিষয়টো প্ৰকাশ কৰিছিলোঁ আৰু প্ৰকাশ কৰাৰ পিছত এতিয়া এই 6জন ব্যক্তিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পৰাকৈ ৰাইজক বিপথে নিবলৈ চেষ্টা কৰি তেওঁলোকে কৈ আছে যে অনুসূচিত জাতি যুৱ পৰিষদে সভাপতি ৰুবুল দাসৰ নেতৃত্বত কোনো ধৰণৰ পিয়াল কৰা নাই, এটা ভুৱা প্ৰচাৰ কৰিছে বুলি তেওঁলোকে আমাক বাৰম্বাৰ এই অভিযোগ উত্থাপন কৰিছে। এই যিটো বক্তব্য, এই যিটো ভুৱা প্ৰচাৰ এই 6জন ব্যক্তিয়ে কৰিলে, এই ভুৱা মানে 6জন ব্যক্তিয়ে এই প্ৰচাৰটো কৰাৰ কাৰণে অনুসূচিত জাতি সমাজখনক, অনুসূচিত জাতি ৰাইজক আৰু আমাৰ সংগঠনটোক বহু মানুহে এতিয়া মানে নিম্ন স্তৰৰ দৃষ্টিভংগী চাবলৈ আৰম্ভ কৰিছিলে আমি অনুভৱ কৰিছোঁ। আৰু সেইবাবে আমি সন্মানীয় সাংবাদিক বন্ধুসকলক আমি পিয়াইল যে কৰিছোঁ আৰু পিয়াইল এখন মহামান্য উচ্চতম ন্যায়ালয়ে কৰাৰ পিছত আৰু এইটো কথা বাটে ঘাটে কৰি ফুৰা কথা নহয়, আমি আমাৰ নিৰ্দিষ্ট প্লেটফৰ্মতে কৈ আছোঁ। গতিকে আমি যোৱা 13 আগষ্ট তাৰিখে বিয়লি 3:40 কেওট অনুসূচীভুক্তকৰণৰ বিৰোধিতা কৰি আমাৰ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ত আমি এখন আবেদন দাখিল কৰি আহিছোঁ। এতিয়া আবেদনখন মহামান্য উচ্চতম ন্যায়ালয়ে বিচাৰাধীন হৈ আছে। নিৰ্দিষ্ট সময়ত আবেদনৰ সন্দৰ্ভত শুনানি হ'ব, বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু এটা সময়ত হয়তো দেৰিয়ে হওক বা পলমে হওক এটা সময় হয়তো মহামান্য উচ্চতম ন্যায়ালয়ে তাক এটা ফলাফল দিব। সেইটো এটা বেলেগ প্ৰক্ৰিয়া। কিন্তু আবেদন এখন দাখিল কৰি অহাৰ পিছত আমাৰ কেন্দ্ৰীয় 6জন ব্যক্তিয়ে যিটো কথা প্ৰকাশ কৰিছে, এই কথাটো এইকাৰণেই প্ৰকাশ কৰিছে তেওঁলোকে এতিয়া অসম চৰকাৰৰ কেইজনমান মন্ত্ৰী বিধায়কৰ পদলেহনকাৰী হৈছে। অৰ্থাৎ চৰকাৰে কেওট অনুসূচীভুক্তকৰণ কৰিবলৈ এটা ব্যৱস্থা কৰিব বিচাৰিছে। কেবিনেট মন্ত্ৰীয়ে কথা প্ৰকাশ কৰিছে, আমি অনুসূচিত যুৱতীৰে বাধা দিছোঁ। গতিকে অনুসূচীভুক্তকৰণৰ প্ৰতিবাদত যে পিয়াইল কৰা নাই বুলি এটা ভুৱা প্ৰচাৰ চলিছে, ইয়াৰ কাৰণটো হ'ল তেওঁলোকে সংশ্লিষ্ট মন্ত্ৰী বিধায়কৰ লগত মিলিব বিচাৰিছে আৰু এটা ভুৱা প্ৰচাৰ কৰিছে, যি কথাটো অতি গৰ্হিত কাৰ্য। আৰু এনেকুৱা কামৰ দ্বিতীয়বাৰ জড়িত নহ'বলৈ এওঁলোকক সকীয়াই দিয়া হ'ল। ভাৰত চৰকাৰৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ত যোৱা 13 আগষ্ট তাৰিখে বিয়লি 3:40 আমি এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিলোঁ আৰু এই আবেদনখন ডায়েৰী নম্বৰ হ'ল 45395/2025। আমাৰ সংগঠনৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে এই ডায়েৰী নম্বৰ যে প্ৰকাশ কৰা হ'ল, ইয়াত গোটেইখিনি ডিটেইলছ আছে। এতিয়া সাংবাদিক বন্ধুসকল আপোনালোকে কওক, মহামান্য উচ্চতম ন্যায়ালয়ৰ লগত কোনোবা ল'ৰা ধেমালি কৰিব সাহস কৰিব নেকি? আৰু আমাৰ দৰে এটা মানে সংগঠনে নহয়নে? গতিকে এটা ভ্ৰান্ত বাতৰি ভুৱা প্ৰচাৰ কৰি অনুসূচিত জাতিৰ ৰাইজক বদনাম কৰা হ'ল আৰু এই বদনামৰ লগত এই 6জন ব্যক্তি সম্পূৰ্ণ জড়িত হৈ আছে। এই 6জন ব্যক্তি তেওঁলোকে নিজৰ ব্যক্তিগত মুনাফা আদায় কৰা, মন্ত্ৰী বিধায়কৰ পৰা টকা পইচা আদায় কৰাৰ স্বাৰ্থত হয়তো কোনো কেওট জনগোষ্ঠীয় নেতাৰ পৰা গোপনে টকা পইচা লৈ তেওঁলোকে অনুসূচিত জাতিক তেওঁলোকে বিক্ৰী কৰি দিলে আৰু বদনামী কৰিলে। এই বদনামী কৰাৰ যি পৰিণাম তেওঁলোকে এতিয়া ঘাটে পানীয়ে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰা হ'ল। আমাৰ সংগঠনৰ কিছু কেন্দ্ৰীয় কমিটিৰ পদবী সাল সলনি কৰি আমি নতুন বহুকেইজন সতীৰ্থক দায়িত্ব দিছোঁ। সেই মৰ্মে আজি সভাপতি হিচাপে ৰুবুল দাস মই পূৰ্বতে পৰা আছিলোঁৱেই, উপসভাপতি জিতু কাকত ডাঙৰীয়া আছিলে। আজি নতুনকৈ দৰং জিলাৰ ভদ্ৰেশ্বৰ দাসৰ উপসভাপতি আৰু লখিমপুৰৰ দীপক দাসৰ ওপৰত দায়িত্ব প্ৰদান কৰা হৈছে। ঠিক তেনেদৰে সাধাৰণ সম্পাদক সুনীল দাস, সহকাৰী সাধাৰণ সম্পাদক হিচাপে বিজয় দাস, নৱকুমাৰ দাস, মুকুন্দ দাস, সাংগঠনিক সম্পাদক হিচাপে পংকজ বনিয়া, বৈকুণ্ঠ দাস আৰু বুবুল তামুলী, বিত্ত সম্পাদক হিচাপে ৰেব হাজৰিকা, কাৰ্যালয় সম্পাদক নিখিল বিশ্বাস, তথ্য আৰু সাহিত্য সম্পাদক দিব্যজ্যোতি হাজৰিকা,
আমাৰ যোৰহাটৰ দীপজিত হাজৰা আচ্ছা সমাজসেৱা সম্পাদক হিচাপে দিগন্ত দাস গোলাঘাট এতিয়া আজি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনক কিছু খাল সলনি কৰি এনেদৰে গঠন কৰা হৈছে ইয়াৰ পিছতে আৰু দুটা কথা আমি আপোনালোকক কৈ পেলাই ক'ব বিচাৰিছোঁ যে আমাৰ অনুসূচিত জাতি যুৱস্থান বোৰ্ডৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে যি পূৰ্বৰ যি স্থিতি সেই স্থিতি সদায় অটুট থাকিব আপোনালোকে দেখিছে শেহতীয়াকৈ অনুসূচিত জাতিৰ নামত মানে পুঁজি হৰলুকি কৰা বা সামগ্ৰী আবণ্টনৰ নামত যি দুৰ্নীতি কেলেংকাৰী হৈছিলে তাৰ বিৰুদ্ধে আমি গুৱাহাটীত অনুসূচিত জাতি কল্যাণ সঞ্চালক ঘেৰাও কৰিছিলোঁ আৰু এই কাৰ্যসূচী আকৌ আমি 15 ছেপ্টেম্বৰৰ পৰা আমি পুনৰবাৰ আৰম্ভ কৰিম আজি এই কাৰ্যসূচী আমি ঘোষণা কৰিলোঁ তাৰ লগতে কেউট সম্প্ৰদায় অনুসূচীভুক্তকৰণৰ যিটো বিষয় এই বিষয়টো উচ্চতম ন্যায়ালয়ত যেনেকৈ আমাৰ আইন চলিব এই তেনেধৰণে অহা 16 ছেপ্টেম্বৰ তাৰিখৰ পৰা সমগ্ৰ অসমব্যাপী পুনৰ আকৌ আমি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিম গতিকে কেউট সম্প্ৰদায় অনুসূচীভুক্তকৰণৰ বিষয়ত মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰা যি ৰাজহুৱা স্বাৰ্থৰ যিটো আবেদন এই আবেদন সম্পৰ্কীয় বিষয়টো সভাপতি আৰু সম্পাদকৰ নেতৃত্বত চলি থাকিব পূৰ্বৰ দৰে অৱশ্যে উচ্চতম ন্যায়ালয়ত পিএল দাখিল নকৰা বুলি বহিষ্কৃতসকলে ৰাইজক বিপথে নিবলৈ যি অপপ্ৰচাৰ কৰিছে এই কাৰ্য আমি ঘৃণাৰে উপচাই দিছোঁ আৰু এনেধৰণৰ দালাল প্ৰকৃতিৰ লোকে যি ভুৱা প্ৰচাৰ কৰিছে ভুল নাযাবৰ বাবে গুৰুত্ব দিবৰ বাবে সমগ্ৰ অসমবাসী ৰাইজক আমি বিনম্ৰ আহ্বান জনাইছোঁ তাৰোপৰি অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে নগাঁও জিলা সমিতিৰ উদ্যোগত আমি সুধাকান্ত ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু দিৱসত আমি কেন্দ্ৰীয়ভাৱে সুধাকান্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিবলৈ আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ সন্মানীয় সাংবাদিক বন্ধুসকল আমাৰ আজি সংবাদ মেলৰ মূল বিষয় এইকেইটাই সভাত আলোচিত হোৱা সাংগঠনিক বিষয়কেইটা আমি আপোনালোকক অৱগত কৰিলোঁ।